হেড কেন্দ্ৰ হয়। কালি ৰাতি 12টালৈকে 12:30টালৈকে আমি ইয়াত অফিচতে আছিলোঁ। 12:30টাৰ পিছত যোৱাৰ পিছত আমিতো গৈ পেলাই শুই গ'লো। তাত ইয়াত আৰু কোনো মানুহ নাই। ৰাতিপুৱা গম পালোঁ আমাৰ কেন্দ্ৰটো ভাঙি পেলাইছে। পিছত আৰু খবৰ ল'লোঁ আৰু 2-3টা কেন্দ্ৰ ভাঙি পেলাইছে। পিছত আমি আমাৰ MP-ক জনালোঁ। জনাৰ পিছত ছাৰে SP ছাৰক ফোন কৰিলে। ফোন কৰি পেলাই আমাক জনাইছে যে পুলিচ আহিব। আমি আমাৰ কথা এটাই, আমি ইয়াত কোনো হিন্দু মুছলিম বা জাত পাতৰ ৰাজনীতি বিচৰা নাই। আমি এটা সুস্থ গণতন্ত্ৰ বিচাৰোঁ। আমাৰ যোনটো গণতন্ত্ৰ যোনটো আমাৰ অধিকাৰ আছে, সেই অধিকাৰটো আমি বিচাৰোঁ। আমি জাত পাতৰ ৰাজনীতি বিচৰা নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম, যাতে আমাক এটা কোৱালিটি ৰাজনীতি দিয়ে। আমি হিন্দু মুছলিম মাৰপিট এইবিলাক আমি নিবিচাৰোঁ। আমি উঠি অহা যুৱক, আমি এটা বস্তু বিচাৰোঁ, আমি যদি সমাজত ভাল মেছেজ দিব নোৱাৰোঁ, সমাজটো বেলেগ ফালে গতি কৰিব। গতিকে এইটো নিৰ্বাচনী কাৰ্যালয়, এইটো আমাৰ চাইডৰে, এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিশা ভাঙিছে। ৰাতি 12:30 ভাঙিছে, এইটো নাজানো। আমাৰ কালি ইয়াত দুৰ্বৃত্ত ভাঙিছে। কালি ইয়াত এটা মিটিং হৈছে বিজেপিৰ। আমাৰ আগতে বিজেপিৰ কেন্দ্ৰ আছে, আমিও মিটিং কৰিছোঁ, সিহঁতকো আমি সহায় কৰিছোঁ মিটিং কৰিবলৈ। আমিতো আৰু কেচকাল বিচৰা নাই। সিহঁতে যেতিয়া মিটিং কৰিছে আমি পুৰা সমৰ্থন জনাইছোঁ। সিহঁতে আমাৰ ইয়াত আহি পেলাই মিটিং শুনিছে। আমাৰ ইয়াৰ পৰা কোনো প্ৰব্লেম হোৱা নাই। আমিও মিটিং কৰিছোঁ, সিহঁতে কোনো প্ৰব্লেম কৰা নাই। কিন্তু কালি যেতিয়া আমাৰ মাননীয় বিধায়ক ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া আহিছে, যোৱাৰ পিছত আমি ৰাতি 12:30টালৈকে ইয়াত আছোঁ, ভাল চব ঠিকে আছে। ৰাতিপুৱা এইটো ইনচিডেণ্ট হৈ গ'ল। আমি মাননীয় বিধায়ক ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়াক শ্ৰদ্ধা কৰোঁ আৰু তেওঁক আমি শ্ৰদ্ধা কৰোঁ। সিহঁতৰ কথা বতৰাবিলাক ভাল পাওঁ। কিন্তু কালি যোনবিলাক মন্তব্য ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া ইয়াত কৰি গৈছে, আমাৰ সন্দেহ হৈছে যে সেইটো মন্তব্যৰ পিছতে এনেকুৱা হৈছে। আজি আমি ইয়াত কেন্দ্ৰ অপেনিং হৈছে, আজি 15-20 দিনৰ ওপৰত হৈ গ'ল। আজিলৈকে আমাৰ ইয়াত কোনো হিংসা হোৱা নাই। উত্তেজিত মন্তব্য আমি মিডিয়াত চাইছোঁ অলপ, বিজেপি চৰকাৰ, বিজেপিৰ ক্ষমতা, চব বস্তু বিজেপিয়ে কৰিব। এইবিলাক মন্তব্য আমি ছ'চিয়েল মিডিয়াৰ যোগেদি চাইছোঁ। কিন্তু কথা হ'ল, আমি হিংসাটো বিচৰা নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম, আমি যুৱ প্ৰজন্মক আমাক যাতে এটা কোৱালিটি ৰাজনীতি দিয়ে। আমি হিংসা নিবিচাৰোঁ। ৰাতি 12:30টালৈকে আমি ইয়াত বহি আছিলোঁ আমাৰ অফিচত। বহি পেলাই আমি ঘৰত গ'লো। কিন্তু ৰাতিপুৱা এজনে আমাক ফোন মাৰি জনাইছে যে আমাৰ যিটো হেড কেন্দ্ৰ, এই চাইদুৰীয়া জিপিৰ দলংপাৰত অনুষ্ঠিত কৰিছিলোঁ, আমি যিখন পাতিছিলোঁ কেন্দ্ৰটো, এই কেন্দ্ৰ কোনোবাই দুৰ্বৃত্তই ৰাতি ভাঙি পেলাইছে। বা যিবিলাক আমাৰ ইয়াত পোষ্টাৰ আছিল, যিবিলাক নেতাৰ, সিহঁতে ধাৰ কিবা অস্ত্ৰ দি মাজত কাটি দিছে আৰু কেন্দ্ৰ দলিয়াই পেলাই দিছে। আমি ভাবোঁ, আমি অসমৰ মুখ্যমন্ত্ৰীক এইটো জনাওঁ, যাতে আমাক কোৱালিটি ৰাজনীতি মেইনটেইন কৰিব দিয়ে। আমি অসমত আছোঁ, আমি সকলোৱে অসমীয়া, যাতে ইয়াত কোনো জাত পাতৰ ৰাজনীতি নহয় আৰু যিটো গণতন্ত্ৰৰ অধিকাৰ, সেই অধিকাৰখিনি আমাৰ পাব লাগে। কেইটা কাৰ্যালয় ভাঙিছে? আমি এতিয়ালৈকে শুনা পাইছোঁ যে 3-4টা কাৰ্যালয় ভাঙিছে, কিন্তু আমি গোটেইখিনি দেখা নাই। আমাৰ ইয়াত অফিচত আহি পেলাই আমি শুনা পাইছোঁ যে 3-4টা কাৰ্যালয় ভাঙিছে। আমি ৰাতি 12টালৈকে ইয়াত আছিলোঁ, তেতিয়া ঠিকেই আছিল। কিন্তু এতিয়া আহি ৰাতিপুৱা গম পালোঁ এইখিনি কথা। আপোনালোকে কিবা সন্দেহ হয় কোনে কৰিছে? আমি ভাবোঁ যে কালি যিবিলাক ইয়াত মন্তব্য হৈছিল, মানে আমাৰ যিবিলাক মানুহ আছে, কিছুমান মানুহ আমাৰ উত্তেজিত মানুহ, কিন্তু সিহঁতক যদি আমাৰ লিডাৰৰ তৰফৰ পৰা কিবা কোৱা যায়, সিহঁতে এটা কৰিবলৈ সক্ষম হৈ যায়, যে সিহঁতৰ সাহস হৈ যায় যে আমাক একো কৰিব নোৱাৰে, আমি এতিয়া বিজেপি কৰ্মী। কিন্তু আমি কোৱা নাই যে অমুকে কৰিছে তমুকে কৰিছে, আমি দেখাই নাই। কিন্তু আমি ভাবোঁ যে আমাৰ যিটো প্ৰশাসন আছে, আমাৰ প্ৰশাসনে যাতে এইটো মানে আমাক উলিয়াই দিয়াৰ চেষ্টা কৰে যে কোন কোন দুৰ্বৃত্তই এই কামটো কৰিছে। কাৰণ আমি কোৱালিটি ৰাজনীতি কৰিব বিচাৰোঁ। আমি এতিয়ালৈকে থানাত ইয়াত ৰূপহী থানাত বোলে জাননী দিছে, এজাহাৰ দিয়া হোৱা নাই। কিন্তু মই এইখিনি গম নাপাওঁ, মই ঘৰৰ পৰা এতিয়া আহিছোঁ। মই চাইদুৰীয়া জিপিৰ মডেল ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে মই কৈছোঁ। কিন্তু ঘটনা হ'ল, আমাৰ এইখিনি তদন্ত লাগে। এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ, আমি কংগ্ৰেছৰ সমৰ্থক। কিন্তু কথা হ'ল, আমি একো জনা নাই কোনে কৰিছে, কিন্তু আমি এজনক দোষাৰোপ কৰিব নোৱাৰোঁ কোনে কৰিছে। সেইটো আমি প্ৰশাসনক কৈ আছোঁ, যাতে উচিত তদন্ত কৰি যাতে এইবিলাক ৰাজনীতি কৰিব নালাগে,
মানুহৰ মাজত ভেদভাৱ সৃষ্টি কৰিব নালাগে, কোনে ক'ত ভোট দিব এইটো নিজৰ অধিকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।